জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ ন্যায় প্ৰক্ৰিয়াক লৈ বিশেষ খবৰ ৰাজ্য কেবিনেটে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আদালতত ন্যায় প্ৰক্ৰিয়া আগবঢ়াবলৈ অধিবক্তাৰ বিশেষ দল গঠন দলটোত পাঁচগৰাকী জ্যেষ্ঠ অধিবক্তাৰে গঠন কৰা হৈছে এই বিশেষ দলটো এই দলটোত আছে অধিবক্তা জিয়াউল কামাল অধিবক্তা ব্ৰজেন্দ্ৰ মোহন চৌধুৰী কিশোৰ দত্ত প্ৰাঞ্জল দত্ত আৰু লগতে আছে বিকাশ জামাৰ জুবিন গাৰ্গৰ পৰিয়ালৰ চিঠিৰ পিছতেই তৎপৰ হৈছে চৰকাৰ অধিবক্তা সমাজেও চৰকাৰক শক্তিশালী অধিবক্তাৰ দল গঠনৰ দাবী কৰিছিল এজন অধিবক্তাই গোচৰটো চলাই নিয়াত অসুবিধা হ'ব বুলি উল্লেখ কৰিছিল এই আহ্বানৰ পিছতে ৰাজ্য কেবিনেটতে সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে জুবিন গাৰ্গ ট্ৰাষ্টলৈ 5 কোটি টকাৰ আৰ্থিক অনুদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ জুবিনৰ স্মৃতি ট্ৰাষ্টটোৱে সুন্দৰভাৱে সংৰক্ষণ কৰিব পাৰে গানৰ বিভিন্ন ধৰণৰ গীতবোৰ সংৰক্ষণ কৰিব পাৰে এটা মিউজিয়াম বনাব পাৰে বিভিন্ন কামত আমি এককালীনভাৱে 5 কোটি টকাৰ এটা ট্ৰাষ্টক সহায় বা আৰ্থিক সহায় আগবঢ়াবলৈ আমি আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ পৰৱৰ্তী সময়ত তেওঁলোকে আন আঁচনি দিলেও বা জুবিনৰ সংক্ৰান্তত বা তেওঁৰ স্মৃতিৰ সংক্ৰান্তত আৰু যদি কিবা চৰকাৰক আঁচনি দিয়ে তাৰ ক্ষেত্ৰতো চৰকাৰে ট্ৰাষ্টক সহায় কৰাৰ বাবে সদায় প্ৰচেষ্টা অব্যাহত ৰাখে